দিনতো ভাড়া নাই, ৰাতিখনো ভাড়া নাই। এনেকৈ হ'লে কেনেকৈ চলিম? গোটেই দিনটো কাম কৰি যদি হাজিৰাটো লৈ যাব নোৱাৰোঁ, ঘৰখন কেনেকৈ চলাম মই? ইফালে গাঁৱৰ পৰা ফোনবোৰ আহি থাকে। ৰাতিখন ফোন মাৰিলে যে নাই, মই যদি এতিয়া কামত আছোঁ বুলি কওঁ, ছোৱালীজনী বেয়া পাব, মানুহজনীয়ে বেয়া পাব। ইমান ৰাতি মই এতিয়া কাম কৰা গম পালে বেয়া পাব। নাই, মই গাড়ীৰ ভিতৰত বহি কিনে কথা পাতোঁ, তেতিয়া ঘৰৰ ভিতৰত থকা বুলি ভাবিব। হেল্ল', মাজনী, ইমান ৰাতি ফোন কৰিলে যে? গাঁৱত চবে ভালে আছে? অঁ, হয় নেকি? মই ঘৰতে আছোঁ এতিয়া মাজনী। অঁ, মই খালোঁ। তুমি খালা? এতিয়া ঠিক আছে দিয়া, তুমি খোৱা। অঁ, আপুনিনো ছোৱালীজনীক কিয় মিছা কথা ক'ব লাগে? মাছেৰে ভাত খাইছো বুলি মই কিবা নাজানো নেকি? আপুনি যে আমাক তাত আপুনি মাছে মাংসৰে ভাত নাখায়। নাই, তাই আকৌ নিৰামিষ ভাত খোৱা গম পালে বেয়া পায় যে, সেইকাৰণে মিছা কথাই কৈ দিলোঁ দিয়া আজি। আৰু ঘৰলৈ আহিম ৰ'বা। এই পৰহি ঘৰৰ মালিকে ভাড়া বিচাৰিছে, ভাড়াটো দি দুটামান পইচা জমা হ'লেই আহিম দিয়া। তাইৰ গাটো ভালে আছে নহয়? আছোঁ। আমাৰ এই জীৱনৰ সমস্যাবোৰ কেতিয়াবা সমাধান হ'ব জানো? মই তাকে ভাবোঁ কেতিয়াবা। কিয় নহ'ব? আমি কাৰোবাৰ অপকাৰ কৰিছো? আমিতো কাৰো অপকাৰ কৰা নাই। এদিন নহয় এদিন আমাৰ জীৱনৰ পৰা এইবিলাক আঁতৰিবই। তাকেই বৰ কষ্টত দিনবোৰ পাৰ কৰি আছোঁ। এই গাঁওখনলৈ বৰ মনত পৰে। আমাৰ গাঁৱৰ মানুহখিনি বৰ সহজ সৰল। সেই আমি যে ঘৰৰ পৰা ওলাই আহিলে ইটোৱে মাত দিয়ে, সিটোৱে মাত দিয়ে, শৰ্মা ক'লৈ যোৱা? টাউনত সেইটো নাই। ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহোঁ, এটা মাত দিওঁতা নাই। আমাৰ গাঁওখন বৰ ভাল। গাঁওখনলৈ বৰ মনত পৰে মোৰ। এদিন সকলো ঠিক হৈ যাব। আহিব পাৰিব। সেই টাউনখন, মহানগৰীখন দেখিবলৈহে ৰমক জমক। ইয়াতে কাৰো প্ৰতি কাৰো মৰম নাই, কাৰো প্ৰতি কাৰো দয়া নাই। মোৰ গাঁওখন বৰ মনত পৰে। গাঁওখনলৈ মই আহিম, দুটা পইচা জমা হ'লেই মই আহি যাম। ঠিক আছে, মই ৰাখোঁ। বহু ৰাতি হৈছে।